পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম কেইটামান ইম্পৰ্টেণ্ট ভকেবুলাৰী যিটো আমাৰ SSLC এক্সামিনেশ্যন আহিছিলে, অৰ্থাৎ ক্লাছ 10ৰ SSLC এক্সামিনেশ্যনত আহিছিলে। চ' ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আমাৰ ব্ৰেকেটত দুটা শব্দ দিয়া আছে, তাৰ পৰা আমি কাৰেক্ট ওৱানটো চুজ কৰিব লাগে। প্ৰথমটো আছিলে টুডে দ্য ডেজ অফ শ্বিলং ইজ প্লিজেণ্ট, যে আজি শ্বিলঙৰ বতৰটো ভাল বুলি কৈছে। তেনে ক্ষেত্ৰত আমি ৱেডাৰ ব্যৱহাৰ কৰিব লাগিব। আজিৰ কথা কৈছে, গতিকে আমি বতৰটো ব্যৱহাৰ কৰিম। ক্লাইমেট মানে হ'ল জলবায়ু, গতিকে আমি সেইটো ব্যৱহাৰ নকৰোঁ। চ' প্ৰথমটো আছিলে ৱেডাৰ, টুডে দ্য ৱেডাৰ অফ শ্বিলং ইজ প্লিজেণ্ট। তাৰ নেক্সট আছিলে বট দ্য পাৰ্টিজ কেম টু এন ডে ছেটেলমেণ্ট। এমিয়েবল আছিলে আৰু এমিকেবল আছিলে, প্ৰায় অৰ্থবিলাক একেই আছিলে, কিন্তু এমিয়েবলটো আমি ব্যৱহাৰ কৰিম পাৰ্চনৰ ক্ষেত্ৰত। যদি এনেকুৱা ধৰণৰ আহে যে হি ইজ এ এমিয়েবল পাৰ্চন, সি বন্ধুত্বপূৰ্ণ পাৰ্চন হয়, মানে অলপ ভাল হয়, পজিটিভ চেন্সত ব্যৱহাৰ কৰিছে, তেতিয়া আমি এমিয়েবল ব্যৱহাৰ কৰিম। যদি পাৰ্চন থাকে এমিয়েবল ব্যৱহাৰ কৰিম, যিহেতু ইয়াত পাৰ্চনৰ কথা কোৱা নাই। বট দ্য পাৰ্টি কি হ'ল, এটা ছেটেলমেণ্টত আহিলে, ভাল ছেটেলমেণ্টত আহিলে, এমিকেবল ছেটেলমেণ্টত আহিলে, গতিকে ইয়াত অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব, এমিকেবল। ঠিক আছে, এমিকেবল। পাৰ্চন থাকিলে আমি এমিয়েবল ব্যৱহাৰ কৰিম। খৰখেদাকে অলপ ভিডিঅ'টো বনাইছোঁ, আৰু আপোনালোকে যিমান পাৰে ভালকৈ প্ৰেক্টিচ কৰিব, ৰিভিজন কৰিব, কাৰণ পালেহি এক্সামিনেশ্যন। তাৰ নেক্সট আছিলে মাই ৱাৰ্ণিং হেড ন' এফেক্ট আছিলে, ইফেক্ট আছিলে অন দ্য বয়, যে মই যিটো ৱাৰ্ণিং দিলোঁ সেই ৱাৰ্ণিংটোৱে ল'ৰাজনৰ ওপৰত কোনো ধৰণে ইফেক্ট নকৰিলে বুলি কৈছে। ইয়াত দেখা পালে আপোনালোকে এই এফেক্টটোৱে ভাৰ্ব হিচাপে কাম কৰে, এতিয়া নাউন হিচাপে কাম কৰে। ইয়াত আমাক নাউনটো লাগে, গতিকে ইয়াত ইফেক্টটো কাৰেক্ট আনচাৰ হ'ব, EFFECT, ইফেক্ট। ঠিক আছে, মাই ৱাৰ্ণিং হেড ন' ইফেক্ট অন দ্য বয়, ইফেক্ট। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ, হেড ন' ইফেক্ট। এই ন' পিছত আমি ইয়াত নাউন ব্যৱহাৰ কৰোঁ। ঠিক আছে। তাৰ নেক্সট আছিলে হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন। ইয়াত এডপ্ট আছিলে আৰু এডাপ্ট আছিলে। চাওক, এডপ্ট মানে গম পাওঁ আমি তুলি লোৱা, কাৰোবাক এডপ্ট কৰিলে, সি আমুকক এডপ্ট কৰিলে। ঠিক আছে, এইটো হ'ল তুলি লোৱা। আৰু এডাপ্ট মানে খাপ খোৱা, যে নতুন এটা পৰিস্থিতিত খাপ খুৱাব পৰা নাই, নতুন এটা ঠাইত খাপ খুৱাব পৰা নাই, তেতিয়া আমি এডাপ্ট ব্যৱহাৰ কৰোঁ, ADAPT। চ' ইয়াত কি কৈছিলে, হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন, যে নতুন চিটুৱেশ্যনটোত সি নিজকে এডেপ্ট কৰিব পৰা নাই, খাপ খুৱাব পৰা নাই। ঠিক আছে, এডেপ্ট মানে অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব, তুলি লোৱাটো নহয় ইয়াত। ঠিক আছে। তাৰ নেক্সট আছিলে যে হি হেজ ইজি এক্সেছ আৰু এক্সেছ। এই এক্সেছ মানে এইটো বেছি। ঠিক আছে, এইটো বেছি, বহুত পৰিমাণে ওলালে এইটো এক্সেছ ব্যৱহাৰ কৰে। আৰু এইটো এক্সেছ মানে আমি গম পাইছোঁৱে যে প্ৰৱেশ কৰাৰ অনুমতি আছে, তাৰপৰা বুজায়। বা ধৰক আপোনালোকে এইটো বুজি পাইছে, এক্সেছ মানে তাৰ এইটো ইণ্টাৰনেটৰ কাৰণে এক্সেছ আছে, ইয়াত ইণ্টাৰনেটৰ কাৰণে এক্সেছ আছে, তাৰ অধিকাৰ আছে, তাৰ মিনিষ্টাৰৰ লগত কানেকশ্যন থকা অধিকাৰ আছে, প্ৰৱেশ কৰাৰ অধিকাৰ আছে, তেনেকুৱা ধৰণৰ বুজায়। গতিকে ইয়াত অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব, এক্সেছ। হি হেজ ইজি এক্সেছ টু দ্য মিনিষ্টাৰ্ছ। তাৰ নেক্সট আছিলে 100 অফ চলজাৰ্ছ ৱেৰ উইণ্ডেড আছিলে, ইনজিয়ৰ্ড আছিলে ইন দ্য বেটল, যে যুদ্ধখনত 100টাতকৈ বেছি মানুহে কি হ'ল, চলজাৰে কি হ'ল, দুখ পালে বুজাইছে, আঘাত পালে বুজাইছে। কিন্তু দুটা অৰ্থ হয়, আঘাত পোৱাই বুজায়। কিন্তু ইনজিয়ৰ্ড আমি সাধাৰণতে যেতিয়া আমাৰ ৰ'দত কোনোবা এক্সিডেণ্ট হয় তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। আৰু উইণ্ডেডটো আমি যেতিয়া চলজাৰবিলাকৰ, ডিফেন্সৰ মানুহবিলাকৰ, চলজাৰবিলাকৰ যেতিয়া আঘাত পায়, বা যুদ্ধ এখনত যেতিয়া আঘাত পায়, তেতিয়া আমি উইণ্ডেড ব্যৱহাৰ কৰোঁ। চ' ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব, 100 অফ চলজাৰ্ছ ৱেৰ উইণ্ডেড ইন দ্য বেটল। পেছিভ ভইচত আছিলে, অক্সিলাৰী ভাৰ্ব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে, এইটো আপোনালোকে দেখা পাইছে। তাৰ নেক্সট আছিলে যে দ্য ডেজ ইন মাই শ্বপ ইজ নট গুড টুডে, GOOD আচলতে, গুড টুডে আছিলে। ইয়াত আপোনালোকে দেখা পাইছে ইয়াত কি ব্যৱহাৰ হ'ব, ইয়াত নাউন ব্যৱহাৰ হ'ব, দা আছে, তাৰপিছত ডাইৰেক্টলি ভাৰ্বটোতো নাহে। এইটো হ'ল চেল মানে ভাৰ্ব, বিক্ৰী কৰা। এই চেল মানে অকল বিক্ৰী বুজায়। গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ যে আজি মোৰ দোকানৰ বিক্ৰীটো ইমান ভাল নহয়। আৰু ইয়াত নাউনটো ব্যৱহাৰ হ'ব, এইটো হ'ল নাউন, এইটো হ'ল ভাৰ্ব। ঠিক আছে, SALE চেলটো ইয়াত ব্যৱহাৰ হ'ব, SALE চেলটো ইয়াত ব্যৱহাৰ হ'ব। তাৰ নেক্সটটো হি ডেজ গুড স্পিক্স, সে মানে কোৱা, স্পিক। আমি কিবা এটা ভাষা কোৱাৰ ক্ষেত্ৰত স্পিক ব্যৱহাৰ কৰোঁ। কি ব্যৱহাৰ কৰোঁ, স্পিক। হি স্পিক্স গুড ইংলিছ। চ' ইয়াত এইটো কাৰেক্ট আনচাৰ হ'ব, বি, অপশ্যন বিটো পিছত থকাটো কাৰেক্ট আনচাৰ হ'ব যে হি স্পিক্স গুড ইংলিছ। তাৰ নেক্সট আছিলে ইট ইজ নট প্ৰপাৰ টু ডেছ থ্ৰ' এন অ'পেন উইণ্ড'। এই চি মানে আমি যেতিয়া কাৰোবাক দেখা পাওঁ, আমি সাধাৰণতে দেখা পোৱাৰ ক্ষেত্ৰত আমি চি ব্যৱহাৰ কৰোঁ। আৰু ইয়াত যিহেতু ইয়াত কৈছে যে ইট ইজ নট প্ৰপাৰ টু, ইয়াত লুক ব্যৱহাৰ হ'ব। কি ব্যৱহাৰ হ'ব, লুক ব্যৱহাৰ হ'ব, লুক থ্ৰু এন অ'পেন উইণ্ড', যে অ'পেন উইণ্ড'ৰ মাজেদি চোৱাটো ভাল নহয় বুজাইছে, গতিকে ইয়াত লুক ব্যৱহাৰ হ'ব। তাৰ নেক্সট হৈছে 10 নম্বৰটো যে মাই পেৰেণ্টছ ৱাৰ্ণিং হেড ন', ইয়াত পুনৰবাৰ এফেক্ট আৰু ইফেক্ট আহিলে, ইয়াত পুনৰবাৰ আমি ইফেক্টটো ব্যৱহাৰ কৰিম, কাৰণ ন' আছে, তাৰপিছত আমি নাউন ব্যৱহাৰ কৰিম। আৰু প্ৰথমটো হ'ল ভাৰ্ব, এইটো হ'ল নাউন, আমি এইটো পঢ়িলোঁ অলৰেডি। তাৰ নেক্সট হৈছিলে দ্য অল মেন নিউ ডেট হিজ ডেড ৱাজ ইমিনেণ্ট আছিলে আৰু এমিনেণ্ট আছিলে। এইটো ভালকৈ চাই ল'ব আপোনালোকে, কাৰণ এইটো আমি আৰু পাম। এই এমিনেণ্ট মানে হ'ল প্ৰসিদ্ধ, কি হয় প্ৰসিদ্ধ, বহুত বিখ্যাত, প্ৰসিদ্ধ, তেনেকুৱা ধৰণৰ যে এমিনেণ্ট মানে। আৰু ইমিনেণ্ট মানে হ'ল যোনটো হ'বলগীয়া আছে, কিবা এটা বেয়া ঘটনা ঘটিবলগীয়া আছে, তেনেকুৱা
যোনটো হ'বলগীয়া আছে ঠিক আছে চ' দ্য অল মেন নিউ ডেট হিজ ডেথ ৱাজ ইমিনেণ্ট হ'ব যে বুঢ়া মানুহজনে গম পাইছিলে যে তাৰ মৃত্যুটো আহি আছে হ'বলৈ হৈছে তেনেকুৱা ধৰণৰ বুজাইছে তাৰ মৃত্যুটো খুবেই নিশ্চয় ওচৰত তেনেকুৱা ধৰণৰ বুজাইছে গতিকে ইমিনেণ্টটো হ'ব এই প্ৰসিদ্ধটো নহয় ঠিক আছে এমিনেণ্ট মানে প্ৰসিদ্ধ মনত ৰাখিবা ইয়াৰ প্ৰশ্ন আমি পাম তাৰ নেক্সট হৈছে সেভাৰেল বটছ ডেছ ইন দ্য ৰিভাৰ ডিউৰিং দ্য ষ্টৰ্ম যে ধুমুহাৰ সময়ত বহুত কি হ'ল নাও নদীখনত ডুব গ'ল চ' বস্তু ডুব যোৱাত আমি বেলেগ ব্যৱহাৰ কৰোঁ আৰু মানুহ ডুব গ'লে বেলেগ ব্যৱহাৰ কৰোঁ ড্ৰোনটো মানুহ যেতিয়া ডুব খাব জীৱ জন্তু যেতিয়া ডুবি যাব তেতিয়া আমি ড্ৰোন ব্যৱহাৰ কৰোঁ আৰু জড় বস্তু যেতিয়া ডুবিব তেতিয়া আমি চেং ব্যৱহাৰ কৰোঁ চ' ইয়াত কিহৰ কথা কৈছে বতৰ কথা কৈছে নাৱৰ কথা কৈছে জড় বস্তু হয় গতিকে আমি চেং ব্যৱহাৰ কৰিব লাগিব সেভাৰেল বটছ চেং ইন দ্য ৰিভাৰ ডিউৰিং দ্য ষ্টৰ্ম তাৰ নেক্সট 13 নম্বৰটো চাওক 13 নম্বৰটো কি আছিলে আই হেড টেকেন ইয়ৰ এডভাইচ ঠিক আছে পাষ্টত আছে আমি উইচ ব্যৱহাৰ কৰোঁ কাৰণ আমি আই উইচ এনেকুৱা ধৰণৰ চেণ্টেঞ্চ আমি পাইছোঁ পাষ্ট ইনডিফিনিট টেন্সত আই ৱেৰ এ কিং ঠিক আছে চ' ইয়াতো পাষ্ট আছে গতিকে আমি উইচৰ কথা ব্যৱহাৰ কৰিম হোপৰ কথা ব্যৱহাৰ নকৰোঁ হোপটো আমি সাধাৰণতে পজিটিভ চেন্সত ব্যৱহাৰ কৰোঁ আৰু এইটো ফিউচাৰৰ কথা ফিউচাৰত আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ তাৰ নেক্সট হি উইল লিভ ফৰ ইংলেণ্ড ইয়াত চব ফিউচাৰত আছে ফিউচাৰ চেণ্টেন্সটো থাকিলে মানে ইয়াত দুটা আমাৰ অপশ্যন আছে এটা শ্বৰ্টলি এটা ৰিচেণ্টলিটো আমি পাষ্টত ব্যৱহাৰ কৰোঁ পাষ্টত ব্যৱহাৰ কৰিম যোনটো আমাৰ অলৰেডি হৈ গ'ল কাম এটা হৈ গ'ল তেতিয়া আমি ৰিচেণ্টলি ব্যৱহাৰ কৰোঁ আৰু শ্বৰ্টলিটো অতি সোনকালে যোনটো ভৱিষ্যতে হ'ব ইয়াত ভৱিষ্যতৰ কথা আছিলে ফিউচাৰ ইনডিফিনিট টেন্সত আছিলে গতিকে ভৱিষ্যতৰ মানে শ্বৰ্টলি হি উইল লিভ ফৰ ইংলেণ্ড শ্বৰ্টলি ঠিক আছে যোনটো অতি সোনকালে হ'ব তাৰ নেক্সট আগষ্ট 15 ইজ ডেছ হিষ্টৰিক হ'বনে হিষ্টৰিকেল হ'ব ইয়াত চাওক ইয়াত হিষ্টৰিক মানে হ'ল ঐতিহাসিক কি হয় ঐতিহাসিক ঠিক আছে ঐতিহাসিক আৰু হিষ্টৰিকেল মানে হ'ল এইটো ইতিহাসৰ লগত জড়িত চ' ইয়াত আমাক কৈছিলোঁ যে 15 আগষ্ট এটা ঐতিহাসিক ডে ক'ব বিচাৰিছে গতিকে হিষ্টৰিকটো কাৰেক্ট আনচাৰ হ'ব ঐতিহাসিক ডে ক'ব বিচাৰিছে গতিকে হিষ্টৰিকটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সট হ'ল হি উইল লুজ মাৰ্ক ফৰ হিজ ডেছ হেণ্ড ৰাইটিং ইয়াত ইলিজিবল আছিলে ইলিজিবল মানে আমি কি হয় গম পাওঁ ইলিজিবল মানে কি হয় যোগ্য ইলিজিবল সি এইটো চাকৰিৰ কাৰণে যোগ্য হয় গতিকে ইলিজিবল ব্যৱহাৰ কৰোঁ ELIGIBLE ইলিজিবল ব্যৱহাৰ কৰোঁ আৰু এইটো ইলিজিবল মানে কি হয় ELLEGIBLE ইলিজিবল মানে হ'ল যোনটো অস্পষ্ট হয় বা যোনটো পঢ়িব নোৱাৰা হয় গতিকে এইটো কাৰেক্ট আনচাৰ হ'ব যে সি নিজৰ এক্সামত মাৰ্কটো সি লুজ কৰিব হেৰুৱাব কি কাৰণে যোন তাৰ অস্পষ্ট হেণ্ড ৰাইটিঙৰ কাৰণে তাৰ হেণ্ড ৰাইটিং বেয়া সেইটো কাৰণে ঠিক আছে যোনটো পঢ়িব পৰা নাযায় তাৰ নেক্সট হৈছে ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ দ্য চিফ গেষ্ট আমি ইয়াত এমিনেণ্ট ব্যৱহাৰ কৰিম নে ইমিনেণ্ট ব্যৱহাৰ কৰিম অলপ আগতে আমি পাইছিলোঁ ইমিনেণ্ট আৰু এমিনেণ্ট মানে কি হয় এমিনেণ্ট মানে প্ৰসিদ্ধ হয় আৰু প্ৰসিদ্ধ বা বিখ্যাত ৰাইটাৰজনক কি হ'ল চিফ গেষ্ট হিচাপে নিমন্ত্ৰণ কৰা হৈছে বুজাইছে ইয়াত গতিকে ইয়াত অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব এমিনেণ্ট ঠিক আছে এমিনেণ্ট মানে প্ৰসিদ্ধ আৰু ইমিনেণ্ট মানে যোনটো আমি গম পাইছিলোঁ যোনটো হ'বলগীয়া আছে তাৰ নেক্সট আছিলে যে 18 নম্বৰটো এ মেন অফ ডেছ ৰেছপেক্টেড বাই এইটো প্ৰিন্সিপাল মানে গম পাইছে কলেজ এখনৰ প্ৰিন্সিপাল তেনেকুৱা ধৰণৰ বুজায় প্ৰিন্সিপাল মানে হ'ল যোনে সূত্ৰ টাইপৰ বুজায় যোনে ৰুল টাইপৰ বুজায় যোনে ৰুল ৰেগুলেশ্যনত চলে টাইপৰ বুজায় গতিকে এ মেন অফ প্ৰিন্সিপাল ৰেছপেক্টেড বাই অল এইটো অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব প্ৰিন্সিপাল তাৰ নেক্সট হ'লে মাই এডভাইচ হেড পুনৰবাৰ এফেক্ট আৰু ইফেক্ট আছে ইয়াত আমি ইফেক্টটো চুজ কৰিব লাগিব কিয় কৰিব লাগিব আমি আগতে ডিছকাছ কৰিছোঁ এনেকুৱা আমি 3টামান পালোঁ এতিয়ালৈকে তাৰ নেক্সট আছিলে হি ৱাজ লভ বাই অল ফৰ হিজ ইয়াত চব এমিএবল আৰু এমিকেবল আমি প্ৰথমতে পাইছিলোঁ একেবাৰে প্ৰথমত পাইছিলোঁ 2 নম্বৰ প্ৰশ্নত এমিএবল তাত মই কৈছিলোঁ যেতিয়া পাৰ্চনৰ ক্ষেত্ৰত কি কৰিম আমি এমিএবল ব্যৱহাৰ কৰিম তাক সকলোৱে ভাল পায় কিয় ভাল পায় তাৰ এমিএবল নেচাৰৰ কাৰণে বন্ধুত্বপূৰ্ণ নেচাৰৰ কাৰণে তাক সকলোৱে ভাল পায় তাৰ নেক্সট আছিলে 21 নম্বৰটো হিজ হেণ্ড ৰাইটিং ইজ ইলিজিবল আৰু ইলিজিবল ইয়াত পুনৰবাৰ ক'লোঁ ইলিজিবল মানে যোগ্য আৰু ইলিজিবল মানে অস্পষ্ট বা দেখিব নোৱাৰা বা বুজিব নোৱাৰা টাইপৰ হৈছে তাৰ হেণ্ড ৰাইটিংটো বুজিব নোৱাৰে তাৰ নেক্সট হৈছে ন'বডি লাইকছ ইয়ৰ চাইল্ড লাইক বিহেভিয়াৰ চাইল্ডিছ ব্যৱহাৰ চ' এতিয়া ন'বডি কোনোৱে আপোনাৰ চাইল্ডিছ ব্যৱহাৰটো ভাল নাপায় কৈছে যেতিয়া অলপমান নিগেটিভ ক্ষেত্ৰত ব্যৱহাৰ হয় তেতিয়া আমি চাইল্ডিছটো ব্যৱহাৰ কৰোঁ যে আপোনাৰ চাইল্ডিছ ব্যৱহাৰটো কোনোৱে ভাল নাপায় চ' চাইল্ডিছটো কাৰেক্ট আনচাৰ হ'ব তাৰ নেক্সট হৈছে দ্য ওমেন নেৰেটেড দ্য ইনচিডেণ্ট মাইকী মানুহগৰাকীয়ে মহিলাগৰাকীয়ে কি কৰিলে ইনচিডেণ্টৰ বিষয়ে নেৰেট কৰিলে কেনেকৈ নেৰেট কৰিলে ব্ৰিফলি নেৰেট কৰিলে ঠিক আছে সংক্ষিপ্তভাৱে নেৰেট কৰিলে চ' ইয়াত ব্ৰিফলিটো কাৰেক্ট আনচাৰ হ'ব শ্বৰ্টলিটো ক'ৰ ব্যৱহাৰ আমি অলপ আগতে ডিছকাছ কৰিলোঁ ৰিচেণ্টলিৰ লগত আমি এইটো পাইছিলোঁ তাৰ নেক্সটটো পুনৰবাৰ হাৰ ফাদাৰ ৱাজ এন এমিনেণ্ট আৰু ইমিনেণ্ট পুনৰবাৰ পাইছিলোঁ ইয়াত এমিনেণ্টটো কাৰেক্ট আনচাৰ হ'ব যে প্ৰসিদ্ধ ফিজিচিয়ান হয় ঠিক আছে প্ৰসিদ্ধ হয়তো ব্যৱহাৰ কৰিব লাগিব তাৰ নেক্সট হৈছিলে মাই ফেমিলি ডিলছ ইন ডায়েৰী আৰু ডেয়েৰী
সো ডায়েৰী মানে আমি গম পাইছোঁ যোনটো আমি দৈনলিপি বুলি কওঁ, যোনটো আমি ডেইলি লিখোঁ যে মোৰ ডায়েৰীখনত মই কি কাম কৰিলোঁ। চ' এইটোতো ইয়াত হ'ব নোৱাৰে যে মোৰ ফেমিলি ক'ত ডিল কৰে, ডেইৰী প্ৰডাক্টত ব্যৱহাৰ কৰে। ডেইৰী মানে যোনটো গাখীৰৰ পৰা বনায়, যিবিলাক প্ৰডাক্ট গাখীৰৰ পৰা বনায় তাৰ লগত ডিল কৰে আমাৰ ফেমিলিটোৱে, ঠিক আছে। ডেইৰী প্ৰডাক্ট, ডেইৰী মিল্ক আমি পাই থাকোঁ। তাৰ নেক্সট হৈছিলে হি বিকেম পপুলাৰ বিকজ অফ হিজ পাৰ্চনৰ কথা আছে, আমি এমিয়েবল ব্যৱহাৰ কৰিম। পাৰ্চনৰ কথা কৈছে আমি এমিয়েবল ব্যৱহাৰ কৰিম যে সি পপুলাৰ হ'ল, কিয় হ'ল, তাৰ এমিয়েবল নেচাৰৰ কাৰণে সি পপুলাৰ হ'ল। তাৰ এমিয়েবল নেচাৰৰ কাৰণে সি পপুলাৰ হ'ল, ঠিক আছে। তাৰ নেক্সটটো দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ, যে মানুহগৰাকীয়ে মহিলাগৰাকীয়ে বেজীটোত সূতাটো ভৰাব পৰা নাই। কিয় ভৰাব পৰা নাই? কাৰণ তাৰ পুৰ আই চাইট, তাৰ চকুটো অলপমান দুৰ্বল আছিলে। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ হ'ব। তাৰ নেক্সটটো দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জ ইটছ কোৰ্চ আৰু কোৰ্চ। চ' এই কোৰ্চ মানে হ'ল খহতা, কি হয় খহতা, আৰু এইটো কোৰ্চ মানে হ'ল মাৰ্গ বা গতিপথ, তেনেকুৱা ধৰণৰ বুজায়। আৰু ইয়াত ক'ব বিচাৰিছে যে ব্ৰহ্মপুত্ৰই নিজৰ গতিপথটো চেঞ্জ কৰিলে, নিজৰ মাৰ্গটো চেঞ্জ কৰিলে। চ' ইয়াত অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব, কোৰ্চটো কাৰেক্ট আনচাৰ হ'ব। COURSটো কাৰেক্ট আনচাৰ হ'ব, ঠিক আছে। শংকৰদেৱ ৱাজ এমিনেণ্ট, আৰু ইমিনেণ্টটো বাৰে পাইছোঁ। ইয়াত এমিনেণ্ট হ'ব প্ৰসিদ্ধটো ইয়াত ব্যৱহাৰ হ'ব। ইমিনেণ্ট মানে আমি কৈছিলোঁ যে যোনটো হ'বলগীয়া আছে, তেনেকুৱা ধৰণৰ বুজায়। তাৰ নেক্সটটো হি ৰিফিউজড আৰু ডিনাইড আছিলে টু একচেপ্ট দ্য মানি। ইয়াত ৰিফিউজটো কাৰেক্ট আনচাৰ হ'ব, ৰিফিউজড। তাৰ নেক্সটটো চাওক, ৰ'জ স্মেলছ, ইয়াত চুইট লগালে হ'ব, চুইটলি লগোৱাৰ প্ৰয়োজন নাই। চ' ৰ'জ স্মেল চুইটছ। হাৰ হেণ্ডৰাইটিং ইজ ইলিজিবল, আমি অলৰেডি পালোঁ, এলিজিবল নহয়। মিষ্টাৰ জন উইল কাম টু গুৱাহাটী, ফিউচাৰত আছে যে অতি সোনকালে আহি পাব বুজাইছে। তেনে ক্ষেত্ৰত শ্বৰ্টলি ব্যৱহাৰ কৰোঁ, ৰিচেণ্টলিটো পাষ্টত ব্যৱহাৰ কৰোঁ, বাৰে কৈছোঁ। পপুলাৰ ক্ৰিটিচিজম হেজ ন', ইয়াত পুনৰবাৰ ইফেক্ট ব্যৱহাৰ হ'ব, নাউনটো ব্যৱহাৰ হ'ব, EFFECTটো ব্যৱহাৰ হ'ব। অলপমান খৰকৈ কৈছোঁ কাৰণ বহুত ব্যস্ত হৈ আছোঁ, মানে একদম সময় নাইকিয়া টাইপ হৈছে, ইমানে কাম হৈ আছে। শ্ৰী নেৰেটেড দ্য মেটাৰ ব্ৰিফলি, আমি অলৰেডি পালোঁ। প্লিজ লিচেন টু হোৱাট হি ছেজ, এনে ক্ষেত্ৰত লিচেন ব্যৱহাৰ হয়, হিয়াৰ ব্যৱহাৰ নহয়। প্লিজ লিচেন। দ্য টাইগাৰ ইজ এ বিষ্ট অফ প্ৰে, এইটো প্ৰে মানে সেৱা কৰা, এইটো প্ৰে মানে চিকাৰ। টাইগাৰ কি হ'ল, চিকাৰ কৰাৰ ভিতৰত একদম মানে বিষ্ট হয়, তেনেকুৱা ধৰণৰ বুজাইছে, চিকাৰী হয়, তেনেকুৱা ধৰণৰ বুজাইছে। তাৰ নেক্সটটো আছিলে যে দ্য মেডিচিন উইল, ইয়াত ৰিলিফ আছিলে। চ' আপোনালোকে ইয়াত ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে, আৰু এইটো RELIEVEটো ভাৰ্ব হ'ব, গতিকে ইয়াত অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব, যে মেডিচিনটোৱে তাৰ বিষটো কি কৰিব, ৰিলিফ কৰিব, ৰাহত দিব, ঠিক আছে, অলপমান কমাই দিব, তেনেকুৱা ধৰণৰ বুজাইছে। গতিকে আমি ইয়াত এইটো ব্যৱহাৰ কৰিব লাগিব, ৰিলিফটো। চ' এইকেইটা ভকেবুলাৰী ইম্পৰ্টেণ্ট আছিল, আপোনালোকে ৰিভিজন কৰি চাব পাৰে, বা মই এইটো আপোনালোকক শ্বেয়াৰ কৰিম, এইটো আপোনালোকে পঢ়ি ল'ব পাৰিব পাৰে। চ' ইমান আছিলে ভিডিঅ'টো, আশা কৰিছোঁ ভাল পাইছে। বাকী ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক।